Hello everybody. In today's class, we are going to discuss on the first lesson of class 8 of English, The Prince of Panidihing. আজিৰ পাঠদানত আমি অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথমটো পাঠ দ্য প্ৰিন্স অফ পানিদিহিঙৰ অসমীয়া অনুবাদখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। We all are familiar with flood. আমি সকলোৱে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে বানপানীৰ লগত পৰিচিত। আমি অলপ হলেও তাৰ অভিজ্ঞতা প্ৰত্যেকজন অসমীয়াই পাইছোঁ, কিয়নো আমি সকলোৱে জানো বানপানী আমাৰ প্ৰধান সমস্যা। এই পাঠটো শিৱসাগৰ জিলাৰ এখন সৰু ঠাই চিতলীয়া আৰু ইয়াৰ ওচৰ পাজৰৰ লোকসকলে বানপানীৰ বাবে যিখিনি পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু তেওঁলোকে কেনেকৈ নিজকে সাজু কৰি তুলিছিল বা নিজকে বানপানীৰ পৰা ৰক্ষা পাবলৈ সাজু হৈছিল তাৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো নিশ্চয়কৈ বানপানীৰ বিষয়ে জ্ঞাত, সেইবাবে মই আশা কৰিছোঁ সকলোৱে পাঠটো বুজাত বৰ বিশেষ কষ্ট নহ'ব। সেয়েহে পাঠৰ মাজলৈ যাওঁ। It rained heavily all week. গোটেই সপ্তাহ জুৰি ধাৰাসাৰে বৰষুণ দি আছিল। The swelling water of the Brahmaputra continued rising. উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমান্বয়ে বাঢ়িবলৈহে আৰম্ভ কৰিছিল। Panic gripped Chitolia and its neighboring villages. চিতলীয়া আৰু ইয়াৰ ওচৰ পাজৰৰ গাঁওবিলাকত আতংকৰ সৃষ্টি হৈছিল। Khogен's own village, Borgaon, was not far from there. খগেনৰ নিজৰ গাঁও বৰগাঁও ইয়াৰ পৰা বৰ বেছি দূৰত নাছিল। That morning, a loud roar alerted the riverside villagers. সেইদিনা ৰাতিপুৱা এটা ডাঙৰ শব্দই নৈকাষৰীয়া গাঁওসকলৰ লোকক সজাগ কৰি তুলিছিল। They realized that the worst had happened. তেওঁলোকে অনুভৱ কৰিছিল অতি বেয়া ঘটি গৈছে। The embankment at Chitolia village was breached. চিতলীয়াৰ মথাউৰিটো ভাঙি লৈ গৈছিল। Horrified, they braced themselves for what was to come. ভয়ত আতুৰ হৈ তেওঁলোকে আহিবলগীয়া পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি তুলিছিল। In moments, huge waves of water broke into the villages. মুহূৰ্ততে ডাঙৰ ডাঙৰ ঢৌৱে গাঁওবিলাক বুৰাই পেলাইছিল। The water rolled over some of the housetops. কিছুমান ঘৰৰ মুধলৈকে পানীয়ে বুৰাইছিল। The air quickly filled with the cries and the wails of the village folk huddled on rooftops of the changhars and the mad bellowing of the livestock being swept away. চাংঘৰত আশ্ৰয় লৈ থকা লোকসকল আৰু পানীত উটি যাওঁতে চিঞৰ বাখৰ কৰা জীৱ জন্তুবিলাকৰ চিঞৰ বাখৰেৰে গোটেই পৰিৱেশটো ভৰাই পেলাইছিল। খগেন, a young man of 17, quickly grasped the seriousness of the situation and swung into action. খগেন এজন 17 বছৰীয়া লোক। তেওঁ গভীৰ পৰিস্থিতিটোৰ অনুমান পাইছিল আৰু তৎক্ষণাত কামত লাগি গৈছিল। The village folk and even his classmates at নিতাইপুখুৰী College called him the Prince of Panidihing. গাঁৱৰ লোকসকল আৰু তেওঁৰ বন্ধু নিতাইপুখুৰী কলেজৰ বন্ধুসকলে তেওঁক প্ৰিন্স অফ পানিদিহিং বুলি কৈছিল, পানিদিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল। He is a brave fellow. তেওঁ এজন সাহসী লোক। They often said, তেওঁলোকে প্ৰায়ে কৈছিল, Roman, hurry up. ৰমেন লৰালৰি কৰা। খগেন shouted to his friend. খগেনে তেওঁৰ বন্ধুক চিঞৰি কৈছিল, There's no time to lose. অবাবত খৰচ কৰিবলৈ সময় নাটনি। Get hold of the others.
হুৱেৰ আৰ ডম্বৰু, ধন এণ্ড আব্বাছ? সকলোকে ধৰা। ডম্বৰু আৰু ধন আৰু আব্বাছ ক'ত আছে? ৰমেন ৰেন টুৱাৰ্ডছ হিম। ৰমেনে তাৰ ফালে দৌৰি আহিছিল। ইউ ন' তুমি জানানে? কাটিং হিম শ্বৰ্ট, খগেন ছেইড। তাক আধাতে ৰখাই খগেনে কৈছিল, উই নিড এ ফিউ ৰেপছ অফ বেনানা ট্ৰাংকছ। আমাক কেইখনমান কলৰ ভুৰ লাগিব। আইল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট। মই দেউতাৰ নাওখনো লৈ আহিম। উই মাষ্ট ৰাছ টু চিতলীয়া। আমি লৰালৰিকৈ চিতলীয়ালৈ যাব লাগিব। ইন ন' টাইম 5 ৰেপছ ৱেৰ ৰেডি। কম সময়তে 5খন ভুৰ সাজু হৈছিল। ইচ ওৱান ষ্টিয়াৰ্ড উইথ লং প'লছ বাই 2 বয়ছ। প্ৰত্যেকখন নাৱতে 2জন ল'ৰাই গুৰি ধৰিছিল। দ্য ফ্লিট অফ ৰেপছ উইথ খগেনছ বোট ইন দ্য লিড নাও ৰেচ টুৱাৰ্ড চিতলীয়া। ভুৰৰ শাৰীটো আৰু আগত খগেনৰ নাওখন লৈ তেওঁলোক চিতলীয়াৰ ফালে আগবাঢ়িছিল। দ্য মাৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম। ভুক্তভোগী লোকসকলক অতি সোনকালে উদ্ধাৰ কৰিব লাগে। বাই দ্য টাইম দ্য পিপল অফ চিতলীয়া হেড বিন এভাকুৱেটেড টু দ্য হাই গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিং। খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সজষ্টেড। অতি কম সময়তে চিতলীয়াৰ লোকসকলক বিদ্যালয়ৰ ওখ ঠাইখিনিলৈ স্থানান্তৰ কৰা হৈছিল। খগেন আৰু তেওঁৰ বন্ধুসকল ভাগৰি পৰিছিল। বাট দেয়াৰ ৰিমেইন দ্য ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্ট অফ ফুড এণ্ড ৱাটাৰ ফৰ দ্য মেন, উইমেন এণ্ড চিলড্ৰেন শেল্টাৰ্ড ইন দ্য স্কুল বিল্ডিং। কিন্তু বিদ্যালয়ৰ আশ্ৰয় গ্ৰহণ কৰি থকা পুৰুষ, মহিলা আৰু শিশুসকলৰ বাবে তেতিয়াও খাদ্য আৰু পানীৰ যোগান ধৰিবলৈ বাকী আছিল। দ্য চিভিল অথৰিটিজ এট ডিমো অলছ' হেড টু বি ইনফৰ্ম ইমিডিয়েটলি। ডিমোৰ প্ৰশাসনিক কৰ্তৃপক্ষকো খবৰ দিবলৈ তেতিয়া বাকী আছিল। হে খগেন, নৰেনকাই শ্বাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰেটছ অফ ফ্লাড ৱাটাৰ। ঐ খগেন, নৰেনকায়ে পানীৰ ইফালৰ পৰা চিঞৰিলে। ডক্টৰ হাতীবৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰেণ্ডেড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী। ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰীত থকা তেওঁলোকৰ হস্পিটেলৰ কোৱাৰ্টাৰত আবদ্ধ হৈ আছে। ডু ছামথিং উইল ইউ? কিবা এটা কৰা পাৰিবানে? অ'কে নৰেনকা। ঠিক আছে নৰেনকা। শ্বাউটেড খগেন। খগেনে চিঞৰি ক'লে। ডম্বৰু হপ ইন টু দ্য বোট। ডম্বৰু নাৱত জঁপিওৱা। উই হেভ গট এ জব। আমি এটা কাম পালোঁ। হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ। তেওঁৰ এজন বন্ধুক ক'লে। দেন হি ষ্টেয়াৰ্ড দ্য বোট টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী। তাৰপিছত তেওঁ নাওখন ডিছপেঞ্চেৰী অৰ্থাৎ ঔষধালয়ৰ ফালে আগবঢ়াই নিলে। হি হেড এ নেক ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ। তেওঁৰ সকলোবিলাক সমস্যা সমাধান কৰাৰ উপায় থাকে। হাফ এন আৱাৰ লেটাৰ দ্য বোট ৰিচ্ড দ্য ডক্টৰছ হাউচ। আধা ঘণ্টাৰ পিছত তেওঁলোকে গৈ চিকিৎসকৰ ঘৰ পাইছিলগৈ। ইট নেৰলি মিছ ক্ৰাছিং ইন টু দ্য ৰেলিং অফ দ্য বাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ। পানীয়ে তেওঁলোকৰ বাৰাণ্ডাখন চুবলৈ অলপহে বাকী আছিল। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিভড এ চাই অফ গ্ৰেট ৰিলিফ। চিকিৎসকজন আৰু মণি বাইদেৱে তেওঁলোকক দেখি এটা সকাহৰ উশাহ ল'লে। ষ্টেপ ইন টু দ্য বোট। নাৱত উঠক। ছাৰ আৰু বাইদেউ নাৱত উঠক। খগেন ষ্ট্ৰেটছ আউট হিজ হেণ্ডছ টুৱাৰ্ডছ বাইদেউ। খগেনে বাইদেউলৈ হাতখন আগবঢ়াই দিছিল। দ্য ডক্টৰ ৱাজ হেল্প ইন টু দ্য বোট। চিকিৎসকজনকো সহায় কৰি নাৱত উঠোৱা হৈছিল। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ ইন টু দ্য বোট ৰকিং ইন দ্য ৱাটাৰ। পানীত লৰচৰ হৈ থকা নাওখনত উঠিবলৈ মণি বাইদেৱে বৰ ভয় কৰিছিল। ছামহাউ শ্বি ৱাজ অলছ' হেল্প ইন টু দ্য বোট। তেওঁকো সহায় কৰি নাৱত উঠোৱা হ'ল। 2 of the doctor's men also got into the boat. চিকিৎসকৰ অন্য 2জন মানুহো নাৱত উঠি লৈছিল। উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম। আমি কিছু সময় ওপৰলৈ যাব লাগিব, অৰ্থাৎ উজাই যাব লাগিব।
Khoghen told the doctor, Khogene চিকিৎসকজনক কৈছিল, the boat was now quite heavy with 6 persons and the doctor's bag. এতিয়া নাওখন অলপ গধুৰ আছিল 6জন লোক আৰু চিকিৎসকৰ বেগসমূহৰ সৈতে। But it moved on steadily. কিন্তু এখন লাহে লাহে গতি কৰিবলৈ আৰম্ভ কৰিছিল। আৰু still scared বাইদেউ, আপোনাৰ এতিয়াও ভয় লাগি আছে নেকি বাইদেউ? Domboru asked the doctor's wife playfully. ডম্বৰুৱে চিকিৎসকৰ পত্নীক ধেমালিকৈ সুধিলে। She smiled. No, not when you two are around, she said. তেওঁ হাঁহিছিল আৰু ক'লে, নাই নাই, তোমালোক দুজন থাকিলে ভয় নালাগে। The boat took a U-turn now. নাওখনে এতিয়া এটা U-turn লৈছিল। ইউৰ নিচিনাকৈ বেকা ঘূৰিছিল। It began to move swiftly with the current. সোঁতত নাওখন লাহে লাহে গতি লৈছিল। Khoghen and Domboru altered the course of the boat to negotiate a sharp fall. Khoghen আৰু ডম্বৰুৱে নাৱৰ দিশ সলনি কৰিছিলে এটা সোঁতৰ পৰা বেকা সোঁতৰ পৰা ৰক্ষা কৰিবলৈ। But the next moment, a strong undercurrent almost pulled at the boat like a magnet. কিন্তু কিছু সময়ৰ পিছতে এটা ডাঙৰ সোঁতে নাওখনক চুম্বকৰ নিচিনাকৈ টানি নিছিল। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. এটা পকনীয়াত সোমাই নাওখন লুটি খাই গৈছিল আৰু সকলোকে পানীৰ মাজলৈ দলিয়াই দিছিল। Once again, Khoghen was quick to respond. পুনৰ এবাৰ খগেনে তৎক্ষণাতে সঁহাৰি জনাবলগীয়াত পৰিছিল। In the semi-darkness of the evening, Khoghen spotted Moni Baidow's head popping in and out of the water as she was carried along by the current. সন্ধিয়াৰ কানিমনি পোহৰত খগেনে দেখিছিল মণি বাইদেউৰ মূৰটো এবাৰ ওলাইছিল এবাৰ সোমাইছিল কিয়নো তেওঁ পানীৰ খুঁটে উটুৱাই লৈ গৈছিল। An expert swimmer, Khoghen raced towards her like an otter. উদৰ নিচিনাকৈ এগৰাকী দক্ষ সাঁতোৰবিদ খগেনে মণি বাইদেউৰ ফাললৈ লৰালৰিকৈ গৈছিল। He caught her by the arm and helped her to keep afloat until they reached a mound above the floodwater. তেওঁ মণি বাইদেউৰ বাউসীত ধৰিছিল আৰু পানীত উপঙি থাকিবলৈ সহায় কৰিছিল যেতিয়ালৈকে তেওঁ পানীৰ মাজৰ এখিনি ওখ ঠাই পোৱা নাছিল। The doctor was also rescued and carried to the mound. চিকিৎসকজনকো উদ্ধাৰ কৰা হৈছিল আৰু ওখ ঠাইখিনিলৈ লৈ যোৱা হৈছিল। Domboru and the 2 other men somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু অন্য দুজন মানুহে যেনে তেনে উভতি যোৱা নাওখন ধৰিবলৈ সক্ষম হৈছিল যিখন ইতিমধ্যে উটি যাবলৈ লৈছিল। They also managed to bail out the water with the tubs tied to the boat. তেওঁলোকে যেনে তেনে নাৱত থকা পাত্ৰৰ সহায়ত নাৱৰ পৰা পানীখিনি উলিয়াই দিছিল। The boys picked up the doctor and his wife and flung them into the boat. ল'ৰাবিলাকে ডক্টৰ আৰু তেওঁৰ পত্নীক চিকিৎসক আৰু তেওঁৰ পত্নীক ধৰি নাৱলৈ লৈ গৈছিল। The crisis was over. আতংকৰ শেষ হৈছিল। Khoghen, you have saved our lives, gives us a new life. Khoghen, তুমি আমাৰ জীৱন ৰক্ষা কৰিলা, আমাক এটা নতুন জীৱন দিলা। We shall never be able to repay what you did today. তুমি আজি যি কৰিলা তাৰ বিনিময়ত আমি একো দিবই নোৱাৰিম। Exclaimed the doctor, patting Khoghen's back. চিকিৎসকজনে খগেনৰ পিঠিত ঢকিয়াই ক'লে। মণি বাইদেউ touched his arm gently and said, Thanks, Khoghen. মণি বাইদেৱে তেওঁৰ বাউসীটো ধৰিলে আৰু ক'লে, ধন্যবাদ খগেন। ছাৰ, খগেন said emotionally. ছাৰ, খগেনে আৱেগিক হৈ ক'লে, You remember, my mom and I had visited you in hospital 3 or 4 times when she was a serious ailment. ছাৰ, আপোনাৰ মনত আছেনে মোৰ মা আৰু মই আপোনাৰ চিকিৎসালয়লৈ 3বাৰ নে 4বাৰ গৈছিলোঁ যেতিয়া তেওঁ গুৰুতৰভাৱে অসুস্থ আছিল। Oh yes, I remember her. How's she now? মোৰ মনত আছে, তেওঁৰ এতিয়া কেনেকুৱা?
She is fine by the grace of God and your help. তেওঁ এতিয়া ঠিকেই আছে আপোনাৰ ভগৱানৰ আশীৰ্বাদ আৰু আপোনাৰ সহায়ৰ বাবে। That's wonderful. সেইটো বৰ ভাল কথা। What do they call you? Some prince. তোমাক তেওঁলোকে কি বুলি কয়? কিবা প্ৰিন্স, কিবা ৰাজকুমাৰ। The Prince of Panidihing reminded Domboru. Domboruৱে মনত পেলাই দিলে The Prince of Panidihing. পানিদিহিঙৰ ৰাজকুমাৰ। You are a real prince. The doctor patted Khoggen's back once again with a smile. তুমি সঁচাকৈ এজন ৰাজকুমাৰ। চিকিৎসকজনে খগেনৰ পিছফালে এটা হাঁহিৰে পুনৰ ঢকিয়ালে। The bright moon lit up the muddy flood water like gleaming silver. উজ্জ্বল জোনবাইটো বোকাময় বানপানীৰ চিলভাৰ অৰ্থাৎ ৰূপৰ দৰে জিলিকি উঠিছিল। The boat bent its way towards the school building gracefully. নাওখনেও আনন্দৰে স্কুল বিদ্যালয় গৃহৰ ফালে ৰাস্তা পোনালে। The doctor knew that he would be the only doctor in the newly set up relief camp. চিকিৎসকজনেও জানিছিল যে নতুনকৈ প্ৰতিষ্ঠা কৰা ৰিলিফ কেম্পটো আশ্ৰয় শিবিৰটো তেওঁৱেই একমাত্ৰ ডক্টৰ বা চিকিৎসক। But with Khoggen and the others around there wouldn't be many problems, thought the doctor. কিন্তু খগেন আৰু অন্যসকলৰ সহায়ত তেওঁৰ বাবে বৰ বেছি সমস্যা নহ'ব, তেওঁ ডক্টৰ চিকিৎসকজনে ভাবিছিল। এইখিনিতে ইমানতে পাঠটোৰ অসমীয়া ভাগনি শেষ হৈছে। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে পাঠটো বুজিবলৈ পাৰিছে। লগতে মই কেইটামান শব্দ অৰ্থ দি থৈছোঁ স্ক্ৰীনত, চাই ল'ব। ইয়াৰ পিছৰ পাঠদানত মই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।